हेलो ভিউৱাৰ্ছ আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো গাঁও অঞ্চলৰ একেবাৰে এক অথেন্টিক ৰেচিপি আৰু কম খৰচত ডিলিচিয়াছ খানাৰ এক ৰেচিপি এয়া মুৰ্গীৰ এটা বাকলি লৈ লৈছো ছালখন ভালদৰে পাখি গুছাই এয়া গৰম পানীৰে ভালদৰে ধুই লৈ লৈছো 5 বাৰ মান এখিনি সৰু সৰুকৈ কাটি লৈছো এতিয়া মই নহৰু কেঁচা জলকীয়া আৰু আদা এখিনি মই পেষ্ট কৰি লৈ লম আৰু কিছু নহৰুৰ কোখ মই এয়া মুৰ্গীৰ ছালখিনিত দি দিছো এখিনি হইয়াহতে মই তেল গৰম হ'বলৈ দিছো তাতে দি দিছো গৰম মছলা তেজপাত আৰু পিয়াজ এখিনি ধুনিয়াকে মই ভাজি লৈ লম এয়া পিয়াজখিনি ৰঙচুৱা হৈ আহিছে ৰঙচুৱা হৈ আহতে এতিয়া ইয়াতে প্ৰথমতে মই মুৰ্গীৰ ছালখিনি মই দি দিছো এয়া কম খৰচত গাঁৱলীয়া মানুহে বৰ টেস্টি খানা বনাই খায় ইয়াক বনাবৰ কাৰণে লৈ লৈছো ইয়াতে দি দিছো নিমখ হালধি গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু কাশ্মীৰী লাল জলকীয়া গুড়ি এখিনি দি 7 মিনিট মান ইয়াক ধুনিয়াকৈ লৰাই আছো তাতে এয়া দি দিছো বিলাহী দুটা মই সৰু সৰুকৈ কাটি তাতে দি দিছো আৰু এয়া মুৰ্গীৰ ছালত বহুত তেল থাকে আৰু ই বহুত ধুনিয়া হয় বনালে খাবলৈ ইয়াতে আদা কেঁচা জলকীয়া আৰু নহৰু পেষ্টখিনি মই দি দিছো আৰু দি ইয়াক ধুনিয়াকৈ ভালদৰে লৰাই দি আছো এনেকৈ লৰাই ইয়াক ধুনিয়াকৈ ভাজি লৈ ল'ব লাগিব প্ৰথমতে এখিনি হোৱাৰ পিছত মই ঢাকি দি দিছো ঢাকনাখন 5 মিনিট মান পিছত খুলি দিছো আৰু এয়া চাওক ধুনিয়াকৈ তেল ওপঙি উঠিছে আৰু ইয়াত যথেষ্ট তেল থাকে গৰম পানীৰে ধোৱা হোৱাৰ পিছতো ইয়াত যথেষ্টখিনি তেল আছে সেইকাৰণে এই আঞ্জাখন বহুত টেস্টি হয় আৰু ই বনাবলৈ যথেষ্ট কষ্টকৰ যদিও খাবলৈ বহুত টেষ্ট মই শুকান জলকীয়াৰ গুড়ি দিবলৈ পাহৰি গৈছিলো হেয়া মই হাফ চামুচতকৈ বেছি দি দিছো কাৰণ জ্বলাটো আপোনালোকৰ নিজৰ পছন্দ মতে দি ল'ব আৰু এনেকৈ ইয়াক বনাই ল'ব আকৌ ঢাকি দিছো আৰু 4 মিনিট মান পিছত এয়া খুলি দিছো আকৌ ইয়া লৰাই আছো আৰু মছলাখিনি যাতে তলত লাগি নধৰে তাৰ কাৰণে ইয়া ভালদৰে লৰাই দিব লাগিব আৰু ইয়াক লৰাই যিমান পাৰি হিমান ধুনিয়াকৈ ইয়াক ভাজিব লাগিব যিমান ভাজিব এই আঞ্জাখনৰ হিমানে টেষ্ট আহিব আপোনালোকে ইতিমধ্যে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব লগতে সু পৰামৰ্শ হক কিবা ভুল ত্ৰুটি থাকি গলে আপোনালোকে কমেন্টছ আকাৰে দি মোক আগবাঢ়ি যোৱাত সহায় কৰিব এয়া মই আকৌ ঢাকনা মাৰি দিছিলো আৰু ইয়াৰ পিছত এয়া মই আকৌ লৰাই আছো ইতিমধ্যে এখিনি ধুনিয়াকৈ ভাজা হৈ গৈছে ইয়াতে মই এক কাপ গৰম পানী দি দিছো আৰু ইয়াক ভালদৰে লৰাই দিছো ইতিমধ্যে বিলাহীখিনিও প্ৰায় সিজি আহিছে আৰু লাহে লাহে ই হৈ আছে আৰু এই গোটেইখিনি ৰান্ধাটো মই মজলীয়া আঁচত কৰি আছো কাৰণ বেছি জুই দিলে ই পুৰি যোৱাৰ ভয় থাকে আৰু ইয়াক মই ভালদৰে আকৌ এবাৰ লৰাই দিছো এনেকৈ লৰাই ইয়াক ভালদৰে বনাই লৈছো আৰু ইয়াত এতিয়া মই ওপৰৰ পৰা পানী দি দিছো এখিনি দি ভালদৰে লৰাই ইয়াক আকৌ ঢাকি দি দিম আৰু এখিনি এনেকৈ হৈ থাকিব ইতিমধ্যে গৰম পানীৰ কাৰণে ধুনিয়াকৈ উতলি উঠিছিল আৰু ঢাকনাখন মাৰি দিয়াৰ পিছত চাওক ওপৰৰ পৰা কেনেকৈ তেল ওপঙি উঠিছে মই কিন্তু ইয়াক 2 চামুচ মাত্ৰ তেলেৰে বনাইছো সৰু চামুচেৰে এয়া মোৰ আঞ্জাখন প্ৰায় হৈ আহিছে এতিয়া মই ইয়াক ঢাকনা মাৰি দি ইয়াক নমাই থৈ দিম এয়া নমাই লৈছো আৰু ই
অকণমান ঠাণ্ডা হওঁতে মই বাতি এটাত ইয়াক পৰিৱেশন কৰি আছোঁ। চাওক ই কিমান ধুনীয়া হৈছে আৰু নহৰুৰ কোষকেইটা বৰ ধুনীয়া হৈ আছে। ই দেখিবলৈ যিমান ধুনীয়া, খাবলৈ তাতকৈ বহুত টেষ্টি। আপোনালোকে সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ।